আচলতে মই চকীৰ ভিতৰত ময়ো এজন নাগৰিক হয়, ভোটাৰো হয়। গতিকে মই সচেতন নাগৰিক হিচাপে মই ক'ব খোজোঁ, এইটো দলঙৰ কাম যিটো ৰিপেয়াৰিং হৈ আছে এইটোত বহুত অৱহেলা কৰি আছে। গতিকে ৰাইজে যদি এটা কাম যদি কৰিব খোজে ভালকৈ কৰিব লাগে, কাৰণ মানুহে ইয়াত যাতায়াত কৰে, ইয়াতো কোনো দলীয়ভাৱে বা কোনো ৰাজনীতি ইয়াত জড়িত হ'ব নোৱাৰে। আপোনালোকে নিজেই চাওক, প্ৰতিলক্ষিত কৰিব, আপোনালোকে মেক্সিমাম কাটি বেয়া হৈ আছে, তাৰমানে ভাঙা চিঙা ক'ব পাৰি। গতিকে এইবিলাক ৰিপেয়াৰিং কৰি 2 মাহৰ ভিতৰত আকৌ বেয়া হ'লে এইটো কামত আকৌ ৰিপেয়াৰিঙৰ স্কিম ধৰিব নোৱাৰে। গতিকে যিমান স্কিম আহিছে এতিয়া কিমান আহিছে এতিয়া বিধায়কে জানে বা ঠিকাদাৰে জানে। আমি কোৱা নাই যে 1 কৰোৰ টকা দি আমাক ঠিক কৰি দিব লাগে। যিমানখিনি লাগে মেক্সিমাম ভাল কৰোঁতে যিমান পইচা লাগে সেইখিনি কৰি দি আমাক কৰি দিয়ক, আমাৰ ৰাইজে যাতে ভালদৰে যাতায়াত কৰিব পাৰে। স্থানীয় বিধায়ক মহোদয়ক মই এইটো অনুৰোধ কৰিম যে আপুনি লাগিলে আপুনি নিজে ফিল্ডত আহি এবাৰ প্ৰত্যক্ষ কৰি আপুনি চাওক, আচলতে আমি যিটো দাবী উত্থাপন কৰিছোঁ এইটো প্ৰযোজ্য নে অপ্ৰযোজ্য। গতিকে আমি এইখিনি আহ্বান জনাওঁ, বিধায়ক নিজে আহি চাই লওক আচলতে এইটো কাম সম্পূৰ্ণভাৱে ভাল কৰিছে নে বেয়া কৰিছে। ফাৰ্ষ্টতে এইটো দলং সেনেকুৱা কৰিছিল, কিন্তু প্ৰতিবাদ কৰাৰ পিছত অলপ চেঞ্জ কৰিছে। গতিকে মই পঞ্চায়ত ইলেকশ্যনৰ আগত মই নিজে ৰিপেয়াৰিং কৰিছিলোঁ এইটো, তাৰমানে যিটো ৰাস্তা এইটো দলঙৰ অৱস্থা আছিল। ৰাইজে ইয়াত অৱগত আছে, কাৰণ পিলপিলি আৰু স্কুলত যোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে অসুবিধা হৈছিল। মই নিজে খৰচ কৰি মই এইটো দলঙৰ ৰিপেয়াৰিং কৰিছিলোঁ। গতিকে মই ভাবোঁ যে বিধায়ক মহোদয়ে এইবিলাকৰ ওপৰত চকু দিব লাগে। গতিকে কাম ৰাইজৰ ভালকৈ কৰিলেহে বিধায়ক ভাল কৰি পৰিচালিত হয়। কামৰ ওপৰত বিধায়কৰ পৰিচয় আহে, কাম বেয়া হ'লে বিধায়কক দুৰ্নীতি বিধায়ক বুলি ঘোষিত কৰে ৰাইজে। গতিকে তেখেতে মই ভাবোঁ যে এইটোৰ ওপৰত নজৰ দিব আৰু ভালকৈ ৰাইজৰ দাবীটো মানি ল'ব। কামটো মই ইমান নাজানো, কিন্তু ৰিপেয়াৰিঙৰ কাম কাৰণে কোনো এতিয়া শহীদুল নামৰ বুলি ঠিকাদাৰ বুলি এটা আছে বুলি, তেখেতৰ মই গম পালোঁ যে কৰি আছে বুলি। মই তেখেতক অৱগত কৰাইছে ৰাইজে, ইয়াৰ স্থানীয় ৰাইজে আগতেও কৈ গৈছে। তেখেতে অৱগত কৰাইছে, কিন্তু তাতে ভুৰুক্ষেপ কৰা নাই। আপোনালোকে লক্ষ্য কৰিব তলৰ কাঠখিনি দিয়াৰ পিছত ওপৰত এটা কাঠ লগায়, অলৰেডি সেইটো কাঠ লগোৱা পৰিকল্পনা চলি আছে বা চলি আছে আধা। গতিকে তলৰ কাঠখিনি এইখিনি উঠাই আকৌ তলৰ কামখিনি কৰিব নোৱাৰিব। গতিকে যদি নোৱাৰে কাম কৰিব ভালকৈ, তেনেহ'লে বন্ধই ৰাখক, ৰাইজে আমাৰ এনেকৈ চলিব। আমি ওপৰত লাগে PW লাগে আহ্বান জনাম, তেখেতে আহি প্ৰতিলক্ষিত কৰি যদি ভালকৈ কৰি দিব পাৰে কৰি দিয়ক। আৰু বিধায়কৰ হাতত যদি কয় যে নাই আমাৰ ইমান স্কিমত নাই, তেখেতে বাদ দিয়ক। আমি BDOৰ ওচৰত যাব লাগে, DCৰ ওপৰত যাব লাগে, আমি তেখেতক লৈ আহি আমাৰ ভালখিনি কাম কৰাব পাৰিম। এটা গাঁৱৰ এই দলঙৰ কামটো যে চলি আছে ৰিপেয়াৰিঙৰ কাম, এই ৰিপেয়াৰিঙৰ কামত মোটামুটি 10% কামো ঠিক হোৱা নাই। মানে যিকেইটা নতুন কাঠ লগাই আছে 100টাৰ ভিতৰত 10টা কাঠে নতুন লগাই আছে, বাকী 90টা কাঠে পুৰণা কাঠ লগাই আছে। যিটো কাম কৰি আছে মানে 3 মাহ নাযায়। এইটো আমাৰ ৰাইজৰ এইটোৱে দাবী, যাতে কমপ্লিট নতুন কাঠ লগাব লাগে আৰু ৰাইজৰ সুবিধাৰ কাৰণে কমপ্লিট নতুন কাঠ লাগিবই, তাৰমানে এইটো আমাৰ মানে ৰাইজৰ দাবী। এই কামটো ঠিকাদাৰ আমি শহীদুল নাম বুলি শুনা পাই আছোঁ, শহীদুল ইছলাম। এইটো কামৰ কথা আমি শহীদুলক জনাইছিলোঁ, বা মুহুৰী আছে, দীপক আছিল, সিহঁতক আমি একবাৰ ক'লোঁ। কোৱাৰ পিছত সিহঁতে ক'লে যে আমি এটা কাম এতিয়া মানে জাষ্ট নতুনকৈ লগাই আছোঁ, পিছত আমি কমপ্লিট নতুন কৰি দিম। পিছত আমি চাওঁ যে নতুন মানে কমপ্লিট লগা হৈ গ'ল, 10% নতুন দিলে আৰু 90%হে পুৰণা দিলে। তাৰপৰা ৰাইজৰ এইটোৱে দাবী যাতে কমপ্লিট নতুন কাঠ লগাব লাগে। আমি স্থানীয় ৰাইজে মানে এইটোৱে দাবী জনাইছে যে কমপ্লিট নতুন কাঠটো লগাবই লাগিব, আৰু যদি নতুন কাঠ যদি নলগায় তেতিয়াহ'লে আমাৰ কামটো বন্ধ থকাই ভাল। আগত যেনেকুৱা পুৰণা দলং আছে আমি পুৰণা কাঠে দি চলিব পাৰিম। ৰিপেয়াৰিং আহিছে যদি এই ভাঙা চিঙা কাঠটো কিয় লগাইছে? ৰিপেয়াৰিং মানে যিখিনি কাঠ ভাঙা আছে সেই কাঠখিনি চেঞ্জ কৰি দিব লাগে। এইটোৱে আমাৰ ৰাইজৰ দাবী যে পুৰণা কাঠ মানে যিকেইটা ভাঙা কাঠ আছে সেই ভাঙা কাঠকেইটা চেঞ্জ কৰি নতুন কাঠ লগাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।